সকলোকে নমস্কাৰ জনাইছো আৰু পুৱাই পুৱাই লৈ আহিছো আপোনালোকলৈ একদম গৰম খবৰ। আজি গৰম খবৰৰ সেই বিষয়টোৰ কাৰ ওপৰত আপোনালোকে জানিলে আচৰিত হ'ব আৰু সেইজনৰ ওপৰত আগতেও কিন্তু মই ভিডিঅ' বনাইছিলো আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে হয়তো দেখা নাই, কিন্তু মোৰ ভিডিঅ'সমূহ বেলেগ ধৰণৰ। মই য'ত দুৰ্নীতি হয়, যোনে অদ্ভুত আচৰণ অদ্ভুত কথা কয় তেওঁলোকৰ ওপৰতহে মই ভিডিঅ'টো প্ৰস্তুত কৰো। গতিকে এইজনৰ বয়স হৈছে আৰু আমাৰ এই বিৰিয়াল্লা বুলি ক'লে গম পাই নহয় মানুহে, এই যে বিৰি দুটা আঙুলি ফাকত এনেকে লৈ পেলাই যে হুপে মানুহে যে একদম সেই চেনটো পালে যে বেমাৰ হয়, সেই বিৰিৱালা। এই বিৰিৱালাই অদ্ভুত আচৰণ কিছুমান কৰি থাকে। মানে প্ৰথমতে মানুহক আচলতে তেওঁ কি কৰে, চকুত লগাবলৈ মানে চমক দিয়া বুলিয়ে ক'ব লাগিব সেইটো। তেওঁ কি কৰে, মানে একে ফুটপাথৰ হোটেলত খাই দেখায়, তাৰপিছতে ৰেলত অহা যোৱা কৰি পেলাই দেখায়। তেওঁ ইমানেই একেবাৰে মানে ধোৱা তুলসী পাত, ৰাইজৰ কথা তেওঁ ইমানেই চিন্তা কৰে। সেইজনে কি কৈছে জানেনে, সকলো নাৰী এক হৈ কংগ্ৰেছৰ বিৰুদ্ধে থিয় হওঁ আহক। গম পাইছেনে, তেওঁলোকৰ দলটো মানে একে নিকা, একো নাই। এতিয়া কংগ্ৰেছৰ ভিতৰতহে কি হয়, মহিলাসকল মানে ধৰ্ষণ হয়, বলৎকাৰ হয়, মানে একেটাই আৰু সাতে পাছে 12 পাছে সাতেও বোলে 12, হয় নে নহয়? কিন্তু সেইটোৱেই। তাৰপিছতে আপোনালোকক এটা ক'ব লাগিব নহয়, মই আপোনালোকক খণ্ড খণ্ডকৈ সকলো প্ৰমাণ সহ দেখাব লাগিব। যদি মিছা হয় তেওঁলোকে সেইবিলাকৰ ওপৰত কেছ কৰিব পাৰে নহয় জানো? কিন্তু তেওঁলোকে কিয় কেছ কৰিব নোৱাৰে? কাৰণ কথাবিলাক সত্য, সেইকাৰণে তেওঁলোকে কি কৰিব নোৱাৰে, সেই নিউজবিলাকৰ ওপৰত কেছ কৰিব নোৱাৰে। আৰু ছেকেণ্ড হ'ল এটা দিলীপ শইকীয়া। সেই দিলীপ শইকীয়াই আকৌ কি কৰিছে জানেনে, কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ আন্দোলনৰ ঘোষণা। মহিলা সংৰক্ষণ বিধেয়ক বিৰোধিতা কৰি কংগ্ৰেছে কৰা অপমানক লৈ 23 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব মহিলা আক্ৰোশ শীৰ্ষক প্ৰতিবাদ। এইকেইটা আপোনালোকে গম পালে। এতিয়া মই কওঁ শুনক, আজিতো 20 তাৰিখে হ'ল। 20 তাৰিখ মানে মই ভিডিঅ'টো 20 তাৰিখে বনাইছো, কাইলৈ 21 তাৰিখ হ'ব। আৰু 23 তাৰিখে কি হ'ব, আন্দোলন হ'ব কংগ্ৰেছৰ বিৰুদ্ধে দেই, মানে বিৰোধী দলসমূহৰ বিৰুদ্ধে। আৰু আৰম্ভ হোৱাৰ আগে আগে কি হ'ল জানেনে, একদম আপোনালোকে গম পাই, গুৱাহাটী মহানগৰীত দুপাল পিতা বৰষুণৰ ফলত একদম অৱস্থা নাই আৰু তেওঁলোকে বোকাত খচি হ'লেও তেওঁলোকে আন্দোলন কৰিব। কিন্তু আন্দোলন কৰক, আমাৰ তাত কথা নাই, হয়নে নহয়? কিন্তু তেওঁলোক কিমান নিকা আজি আপোনালোকক যদি মই দেখাওঁ, আপোনালোক হৈ পৰিব একদম হতভম্ব। কাৰণ তেওঁলোকৰ লগত অহৰ্নিশে থকা বহু পুৰণা কৰ্মী, সেই ৰাজেন গোহাঁই সকলোখিনি কিন্তু ফাদিল কৰিছিলে। আৰু তেওঁ কথাটো কিন্তু মিছা নাছিলে। কিন্তু ৰাজেন গোহাঁইৰ ওপৰত আপোনালোকে সকলোৱে গম পায় কেনেকুৱা কিছুমান অপবাদ ষড়যন্ত্ৰ কৰি পেলাই তেওঁক জাপি দিয়া হৈছিলে। কিমান কি সেইবিলাক নাজানো, কিন্তু তথাপিও সেইজন হ'ল একদম পুৰণা কৰ্মী। আপোনালোকে গম পায় কিমান নিষ্ঠাৰে তেওঁ আগতে বিজেপি দলত কাম কৰিছিলে, হয় নে নহয়? একেলাতে তেওঁ 3 নে 4 বাৰ তেওঁ সাংসদো হৈছিলে। আপোনালোকে চাগে মই নকলেও সেই কথাটো ভালকৈ গম পায়। কিন্তু সেই ৰাজেন গোহাঁইয়ে সেইবিলাক কথা ক'বলৈ নগ'লে হয়। যদিহে ৰাজেন গোহাঁইক কি কৰিলে হয়, এই পীযুষ হাজৰিকাই খোজ মাৰি নল'লে হয়। আপোনালোকেতো দেখিছিলে যেতিয়া সেই ইলেকশ্যন হৈছিলে, ইলেকশ্যনৰ প্ৰচাৰ কৰিবলৈ গৈ পেলাই ৰাজেন গোহাঁইক কেনেকৈ খোজ মাৰিছিলে। আৰু সেই খোজ খাই ৰাজেন গোহাঁই ৰখি থকা মানুহ নহয়, ৰাজেন গোহাঁইও সুন্দৰকৈ প্ৰত্যুত্তৰ দি দিছে। আৰু এতিয়া কি কৰিছে সেই দিলীপ শইকীয়া, চাই লওক বাৰু, মই কথাখিনি কৰি লওঁ আগত। সেই দিলীপ শইকীয়া যে এতিয়া 23 তাৰিখৰ পৰা আন্দোলন কৰিব, এই ৰাজেন গোহাঁইয়ে যে যিখিনি কথা কৈছিলে সেইখিনি বাৰু প্ৰথম শ্লোগানটো হ'বনে বাৰু? সেই শ্লোগানটো ৰাজেন গোহাঁইক মানে আপোনালোকে ক'ব পাৰিবনে যে এই কথাটো মিছা, ৰাজেন গোহাঁইৰ কথাটো একেবাৰে মিছা? আপোনালোকে ক'ব পাৰিবনে? ৰাজেন গোহাঁইয়ে যিটো অভিযোগ দিছে সেই অভিযোগটো আপোনালোকে প্ৰথম কওক শ্লোগান বোলে যে ৰাজেন গোহাঁই এই কথাটো একেবাৰে সমূলি মিছা। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে সেই ৰাজেন গোহাঁইয়ে কি কৈছিলে শুনি লওক।
পীযুষ হাজৰিকা নহয়, অন্য বহু বিধায়ক আছে, যি বিধায়কৰ ৱাইফে আহি পেলাই বিধায়কৰ ৰুমৰ পৰা চুলিত ধৰি ছোৱালী উলিয়াব লগা হৈছে কাৰোবাৰ বোৱাৰী। সেই বোৱাৰীজনী আকৌ তেওঁৰ লগত সদায় থকা মানুহজনৰে, তেওঁ সহায় কৰা মানুহজনৰে ৱাইফৰ লগত হয়তো তেওঁৰ বহুত এনেকুৱা ঘটনা হৈছে। সেইটো কোনটো মই নাজানো, কোন বিধায়ক, সেইটো বহুত ধৰণৰ বিধায়ক আছে আৰু বহুত আছে। মই এইসব ক'বলৈ নাযাওঁ, সেইটো ভাল নালাগে। এইসব কাৰো পাৰ্চনেল লাইফত এটেক কৰাটো মোৰ উদ্দেশ্য নহয়। তেওঁ কোৱাৰ কাৰণে মই ক'বলৈ বাধ্য হৈছো বা কোনোবাই কোৱাৰ কাৰণে মই আজি এইসব এক্সাম্পল দিবলৈ বাধ্য হৈছো। গতিকে তেওঁ লোক অলপ ভদ্ৰ হ'বলৈ শিকক। তেওঁ নিজকো সুধি চাওক তেওঁৰ পাৰ্চনেল লাইফটো কিমান ক্লিন। যিজনৰ কাৰণে কৈছে তেওঁৰো পাৰ্চনেল লাইফটো কিমান ক্লিন, তেওঁকে এবাৰ সুধিবলৈ দিয়ক। মই নকওঁ, তেওঁকে সুধিবলৈ, তেওঁৰ আত্মাক সুধিবলৈ দিয়ক। কিন্তু মোৰ জানো অপমান হোৱা নাই জানো এই বয়সত? মিছা কথা তুমি এনেকুৱা ৰাজহুৱাভাৱে এলিগেশ্যন আনিছা, মোৰ পৰা মাইকী মানুহক সতৰ্ক কৰিছা, সাৱধান থাকিব কৈছা, বেয়া লাগে দেই। মানুহ ইমান তললৈ যাব না, ভোট নিদিব ৰাজেন গোহাঁই আৰু তোমাৰ শেষৰ বক্তব্যই আৰু মহিলাসকলেও তাতে নিদিও চিঞৰিছে। আইসকলেও তেওঁৰ কথাতে তুমি চিঞৰিলা। তোমালোকে এবাৰ নিজৰ চিন্তা কৰিবা, তোমালোকৰ গাঁওখনত বা সমাজখনত তোমালোকৰ মাজত। মোৰ ক'ব বেয়া লাগে, মই নকওঁ দিয়ক, মই কাকো সেই সমাজখনক তেওঁলোকো নিজো, সেইসব সমাজৰ লোকক মই বেয়া বুলি কোৱাটো মোৰ ধৰ্ম নহয়। গতিকে তেওঁলোক সহজ সৰল মানুহ, ক'ব লাগে কৈ দিছে, কিন্তু কোৱাব তেওঁ নাপায়। যাৰ মানে তাৰ মানহানি কেছ দিয়া হৈছে। ক'ব লগা বহুত কথা আছে। পীযুষ হাজৰিকাৰ পৰা মই এইখিনি আশা কৰা নাছিলো। আৰু মোৰ আজি 76 ইয়াৰ্ছ বয়সত এনেকুৱা ধৰণে ৰাজহুৱাভাৱে মোক যিটো ব্যৱহাৰ কৰিছে সি নহলে আজি MLA হ'ব নোৱাৰিলেহেঁতেন। সি যদি ৰহাৰ পৰা খেলিলেহেঁতেন সি কেতিয়াও জিকিব নোৱাৰে, কিন্তু ৰহাৰ পৰা তাক নি পেলাই মই জাগিৰোডত খেলাই MLA বনাইছিলো। মোৰ লগত তাৰ কোনো দুশ্মনী নাছিল, বেয়া কথা কেতিয়াও কোৱা নাছিল। মোৰ এডোখৰ মাটিও তাক বিক্ৰী কৰি দিছো বহুত সস্তাত। আজি সি ৰাজহুৱাভাৱে যি কথা কৈছে না, মোৰ শুনি লাজ লাগি গৈছে। তোৰ পিতৃতুল্য এজন মানুহক 76 বছৰ বয়সত তই এনেকুৱা ধৰণৰ মন্তব্য কৰ। আৰু যিজন ব্যক্তিৰ কাৰণে কৰিছে সেইজন ব্যক্তিৰ বেকগ্ৰাউণ্ডটো এবাৰ চাই ল'বিচোন, সেইজন ব্যক্তিৰ কিমান কাহিনী আছে। মোৰতো কাহিনীটো তোমালোকে সৃষ্টি কৰা কাহিনী, তোমালোকেতো ষড়যন্ত্ৰ কৰি এইটো বনাইছিলা। আৰু সেই বনাই পেলাই ক'ত আমুকটো তোমালোকে এৰেষ্টো কৰা নাছিলা। মই যি ৰেপ কৰিছিলো, এৰেষ্ট কৰিব লাগিছিলে। তোমালোকৰ বিজেপি বাজপেয়ী ভৱনত কিমান অপকৰ্ম হৈছে, যাৰ কাৰণে এগৰাকী মহিলাই চুইচাইড কৰিব লগা হৈছে। তুমি মোৰ পৰা সাৱধান হ'ব কৈছা মহিলাসকলক। তোমালোকৰ কৰ্মৰ কাৰণে এগৰাকী মহিলা আত্মজাহ দিব লগা হ'ল। এইসব কথা পাহৰি গলা। তোমালোকৰ মধ্যপ্ৰদেশ ইউপিত কিমান চব তোমালোকৰ MLA MP কিমান তাণ্ডৱ কৰিছে, কিমান বিভৎস কাম কৰিছে, তাৰ কথা কেতিয়াবা উল্লেখ কৰিছা? ৰেপ কৰিছে, মাৰ্ডাৰ কৰিছে, আৰু খোলে আম ঘূৰি আছে। আৰু মোৰ ক'ত দুষ্কৰ্ম আছিলে, ক'ত দেখা পাইছিলা? তোমালোকে সৃষ্টিটো তোমালোকে কৰিছিলা সেইটো, আৰু বনাই পেলাই তাতে মোৰ বিৰুদ্ধে তোমালোকৰ একো ষড়যন্ত্ৰ কৰাৰ বস্তু নাছিল। আৰু যাৰ যোনে কেছ দিছিলে, যাৰ হতে দিছিলা, তেওঁ এনেকুৱা ভয় খাই পেলাই লিখিছে যিটো প্ৰথমবাৰ কেছে নহয়। চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে SP কৈ আকৌ ৰিৰাইট কৰাইছে, আকৌ নতুনকে লিখাইছে। তাৰ পাছতো তাৰ সাহস নহল ইমান হেৰিকে দিবলৈ। তাৰ পাছত তোমালোকে এৰেষ্ট কিয় নকৰিলা? তোমালোকৰ লগতে মই বহি থাকো, SP মোৰ লগত থাকে, আৰু কেছটো হাইকোৰ্টে ইমান সোনকালে কিয় শেষ কৰি দিলে? আৰু আজি তুমি ৰাজহুৱাভাৱে তুমি মোক অপদস্থ কৰিছা এনেকুৱা এটা বয়সৰ মানুহক। তোমালোকৰ এয়াই সংস্কাৰ নেকি? এয়াই মানৱতা, এই মানসিকতা নেকি? তুমি কি পৰিচয় দিলা? পীযুষ হাজৰিকাই কিহৰ পৰিচয় দিলে? বাৰে বাৰে মোক সুধি আছে মিডিয়াই যে গুৰু শিষ্যৰ সম্পৰ্ক, গুৰু শিষ্যৰ। মই কাৰো গুৰু নহয়, মোৰ গুৰু হোৱাৰ কোনো ইমান ব্যক্তিত্বও নাই, আৰু মোৰ কোনো শিষ্যও নাই। তেওঁ যদি অৰ্জুন হয় তেতিয়াহ'লে মই কৃষ্ণ হ'ব লাগিব। আৰু তেতিয়া তেওঁক যেতিয়া মিডিয়াই প্ৰশ্ন কৰিলে, তেওঁ কি ক'লে? কৃষ্ণ বা কোনটো কৃষ্ণ? তাৰমানে কৃষ্ণকো তুমি তাৰমানে চৰিত্ৰ হনন কৰিলা। আমি যি জানো কৃষ্ণ এজনেই, হিন্দুসকলেতো জানে কৃষ্ণ এজনেই, তুমি কৃষ্ণৰো চৰিত্ৰ হৰণ কৰিলা। তোমালোকে কি কৰিব নোৱাৰা ৰাজনীতিৰ খাতিৰত, তোমালোকে চব অপকৰ্ম কৰিবলৈ সাজু থাকা। গতিকে তেওঁ অসমৰ ৰাইজে বিজেপিক হিচাপ ল'ব। যিখন সমাজ আছে আমাৰ বৈষ্ণৱ সমাজ, যিসকলে এক দেও এক সেৱ তাহি বিনা নাই কেও, সেইজনে তেখেতসকলৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ। আৰু তেওঁকো তোমালোকে আজি দুষ্ট চৰিত্ৰ বুলি কৈছা, আৰু মোক কোৱাটোতো সাধাৰণ কথা। তোমালোকৰ কি মৰেলিটি আছে? কি এনেকুৱা হিন্দু তোমালোক? হিন্দু বুলি কৈ মুছলমানৰ বিৰুদ্ধে কৈ তুমি হিন্দুখিনিক বিপথে পৰিচালিত কৰি, এয়াই তোমাৰ হিন্দুত্ব নেকি? আৰু বিশেষকে পীযুষ হাজৰিকা এজন চিডিউল কাষ্ট সম্প্ৰদায়ৰ ল'ৰা হিচাপে হিন্দু ভগৱানজনকে তুমি তুচ্ছ তাচ্ছিল্য কৰিছা, অপমান কৰিছা ৰাজহুৱাভাৱে। তোমাৰ নিচিনা নিচ কোনোবা আছে নে? চিডিউল কাষ্ট মানুহখিনি অত্যন্ত ভক্তিপ্ৰাণ মানুহ, তেওঁলোকে কৃষ্ণক অত্যন্ত ভক্তি কৰে, তেওঁলোকো বৈষ্ণৱ ধৰ্মৰ মানুহ। আপোনালোকে নিশ্চয় সেই ৰাজেন গোহাঁয়ে কোৱা কথাখিনি শুনিলে নহয়নে? তাৰ পিছত আহোঁ শুনক একদম জমনি। মোদী ডাঙৰীয়া, আমাৰ মোদী ডাঙৰীয়াইটো একদম এনেকৈ বায়ু বাহিনী কৰি একদম মানুহবিলাকক কি কৰিছে? বেল বনাই আছে। বেলটোতো গম পায়েই, বেল বনাই আছে। আৰু সেই মোদী ডাঙৰীয়াৰ কিছুমান কাণ্ড কাৰখানাত তেওঁ মহিলাক কিমান সন্মান কৰে আপোনালোকে নিশ্চয় গম পায়। আৰু নিজ স্বামীয়ে অভিযোগ দিছে সেই মোদীৰ ওপৰত। আৰু মোদীয়ে ক'ব
পাৰিব যে এইখিনি আমাৰ একেবাৰে মিছা কথা আৰু সেইকাৰণে কয় যে চোৰৰ মুখত সদায় কি হয় চোৰৰ মুখত সদায় পুলিচ আৰু মানে ভূতৰ মুখত ৰাম নাম গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক কিমান ধোৱা তুলসী পাত এই দলটো সদৌ শেষত মই আপোনালোকক এটা কথা কওঁ মোক কালি এটা হেৰিত কমেণ্ট কৰিছে দেই বোলে আপুনি বোলে কি আবুল তাবুল বকি থাকে ঢেৰ দীঘল একদম কমেণ্টটো কৰিছে আবুল তাবুল বকি থাকে আপুনি বোলে কংগ্ৰেছী বোপাইজনীয়ে কৈছা মই নাম চাম চোৱা নাই কমেণ্ট এটা কিন্তু উত্তৰটো দি থৈছোঁ মই কৈছোঁ দেই মই কংগ্ৰেছ এইবিলাক একো নাই মোক কোনো পাৰ্টিৰ কথা মোক নক'ব গতিকে বন্ধু বান্ধৱীসকল তেওঁক মই সেইটোৱে উত্তৰ দিছোঁ তাতকৈ মই বেলেগকৈ ক'বলৈ নাযাওঁ তেওঁ মোক কংগ্ৰেছী বুলি কৈছে মই কংগ্ৰেছী নহয় বুলি কৈছোঁ আগতে যেতিয়া মই প্ৰথম ভোট দিছোঁ তেতিয়া কিন্তু মই কংগ্ৰেছতে ভোট দিছোঁ কাৰণ যেতিয়া আমি কংগ্ৰেছত ভোট দিছিলোঁ তেতিয়া কিন্তু বহুত কি হৈছিলে আলফা চালফা মৰামৰি হৈছিলে নহয় জানো আৰু প্ৰফুল্ল মহন্তৰ দিন আছিলে গতিকে সেই মানুহটোক মই একে সমূলি ভাল নাপাওঁ দেই মই একদম সঁচা মানে একে খোলাকৈ কথাখিনি কৈ দিছোঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাওক মোদীনো কিমান ধোৱা তুলসীৰ পাত আৰু ইহঁতে কি কৰে এই যোনে মানে হেৰি কৰে 23 তাৰিখৰ পৰা প্ৰচেছন কৰে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে আগত চাই লওকচোন তাৰপিছত যাব দেই প্ৰচেছন কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন প্ৰধানমন্ত্ৰী মোদী শাৰীৰিক শক্তি মন্ত্ৰিত্ব লাভ মহিলা সাংসদৰ যৌন কেলেংকাৰীৰ অভিযোগে উত্তাল কৰিছে দেশৰ ৰাজনীতি বিজেপিৰ ভিতৰ চোৱা যৌন কেলেংকাৰীৰ ভয়ংকৰ তথ্য ফাদিল স্বামীৰ অভিযোগ মহিলা সাংসদে মোদীক সন্তুষ্ট কৰি হৈছিল মন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সুব্ৰমণিয়াম স্বামীৰ বিস্ফোৰক অভিযোগ দেশৰ ৰাজনীতিত তুমুল জোকাৰণি সৃষ্টি কৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমণিয়াম স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অত্যন্ত গুৰুতৰ আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে শেহতীয়া এক পডকাষ্টত স্বামীয়ে মুকলিকৈ দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বিনিময়তে কেইবাগৰাকী মহিলাই সাংসদ হোৱাৰ লগতে আনকি কেন্দ্ৰীয় মন্ত্ৰিত্বও লাভ কৰিছিল স্বামীৰ এই মন্তব্য এতিয়া দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে मैं 3-4 नाम महिला के दे सकते हैं जो एमपी बने हैं वो जाकर सोना पड़ा उनको उनके साथ मोदी के साथ एक मिनिस्टर बने हैं তেওঁ অতি স্পষ্টকৈ কয় যে এনে 3-4গৰাকী মহিলাৰ নাম তেওঁ জানে যে কেৱল মোদীক সন্তুষ্ট কৰাৰ বাবে সাংসদ আৰু মন্ত্ৰিত্বৰ দৰে উচ্চ পদবী লাভ কৰিবলৈ সক্ষম হৈছে স্বামীয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটোক যৌন শোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ এক ঘৃণনীয় উদাহৰণ হিচাপে অভিহিত কৰিছে এই জলাশয়ত ঘিউ ঢালি হিন্দুত্ববাদী চিন্তাবিদ তথা শিক্ষাবিদ মধু পূৰ্ণিমা কিশোৰে স্বামীৰ এই দাবীসমূহক সমৰ্থন কৰি মোদীৰ বিৰুদ্ধে আন কেইবোৰো বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে সামাজিক মাধ্যম এক্সত উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ পৰাই তেওঁৰ মহিলাৰ সৈতে থকা এনেধৰণৰ অবৈধ সম্পৰ্কৰ কথা আৰএছএছ আৰু বিজেপিৰ ভিতৰচৰাত সঘনে চৰ্চিত হৈ আহিছিল কিশোৰে আনকি ইমানলৈকে দাবী কৰিছে যে মোদীৰ এই চাৰিত্ৰিক দিশসমূহৰ বিষয়ে জানিব পাৰি তেওঁ ইমানেই মৰ্মাহত হৈছে যে 2014 চনত তেওঁ গভীৰ মানসিক অৱসাদত ভুগিবলগীয়া হৈছিল তেওঁৰ মতে সংঘৰ জ্যেষ্ঠ নেতাসকলেও মোদীৰ এই ব্যক্তিগত জীৱনৰ কথাবোৰ জানিও গুৰুত্ব নিদি এক প্ৰকাৰে প্ৰশ্ৰয়হে দি আহিছে সুব্ৰমণিয়াম স্বামী এই প্ৰসংগত কুখ্যাত জেফ্ৰী এপষ্টাইনৰ ফাইলৰ সৈতেও ভাৰতীয় সংযোগৰ ইংগিত দিছে এপষ্টাইনৰ ফাইলত কেইবাজনো প্ৰভাৱশালী ভাৰতীয়ৰ নাম থকাৰ কথা উল্লেখ কৰি স্বামীয়ে কয় যে ভাৰতৰ পৰা যিসকল লোক এপষ্টাইনৰ সেই কুখ্যাত কাৰ্যকলাপত জড়িত আছিল তেওঁলোকৰ তালিকা যথেষ্ট দীঘলীয়া কিন্তু তেওঁৰ মতে এতিয়া সকলোতকৈ ডাঙৰ ব্যক্তিজনক ধৰাটোৱে প্ৰধান লক্ষ্য হোৱা উচিত স্বামীয়ে প্ৰধানমন্ত্ৰীক বিগমেন বুলি সম্বোধন কৰি এই সমগ্ৰ চক্ৰটোৰ মূল খনিকৰ বুলি আঙুলিয়াই দিছে এই বিতৰ্কই এতিয়া বিজেপিৰ অনুশাসন আৰু প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৱমূৰ্তিৰ ওপৰত এক ডাঙৰ প্ৰশ্নচিহ্ন থিয় কৰাইছে ইফালে ভয়ংকৰ অভিযোগসমূহ ৰাজহুৱা হোৱাৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে একাংশ লোকে ইয়াক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চলোৱা এক পৰিকল্পিত চৰিত্ৰ হনন বুলি অভিহিত কৰিলেও আন একাংশই দাবী কৰিছে যে যিহেতু বিজেপিৰ ভিতৰৰ মানুহে এইবোৰ কথা কৈছে গতিকে ইয়াৰ এক উচ্চস্তৰীয় তদন্ত হোৱা উচিত মধু কিশোৰৰ দৰে ব্যক্তিয়ে মোদীৰ গুজৰাট মডেলৰ ওপৰত কিতাপ লিখাৰ পিছত এতিয়া তেওঁৰ বিৰুদ্ধে ইমান কঠোৰ অৱস্থান লোৱা কাৰ্যই বিষয়টো অধিক ৰহস্যজনক কৰি তুলিছে ক্ষমতাৰ ৰাজনীতিত যৌনতাক এক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ এই অভিযোগে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰক নৈতিকভাৱে যথেষ্ট বিমূৰত পেলাইছে আপোনালোকে নিশ্চয় দেখিলে দেখাৰ পিছত এতিয়া কওকচোন প্ৰচেছন কোনটো নাক লৈ পেলাই কৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই